আজি আন্তৰ্জাতিক শ্ৰমিক দিৱস ৰাজ্যৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে শ্ৰমিক দিৱস সমান্তৰালকৈ গুৱাহাটী ইউনাইটেড ৱৰ্কমেন ইউনিয়নৰ উদ্যোগত শ্ৰমিক সমদল শহীদসকলক কৰি ন্যায্য প্ৰাপ্তিৰ দাবীত শ্ৰমিকসকলে পালন কৰে শ্ৰমিক দিৱস নিউজ টেক্স ৰিপৰ্ট বিগ নিউজ মেয়েদের সংযুক্ত রাখি যে আমি মেয়েদের যিখিনি কার্যকতা প্রতি বছরে ধরে আজি শ বছর ধরে এই চলি আছে আর আমি আজি ২৭টা বছর ধরে পালন করে আছো। এই ২৭টা বছর পালন করার মধ্যে আমি আজি দিনজোড়া কার্যসূচী রাতিপুৱা শোভাযাত্রা কৰিলোঁ গুৱাহাটী সূতানৰ মেইন দৌলমুখৰ পৰা সিংহদুৱাৰৰ পৰা লৈ আমি ২ কিলোমিটাৰ শোভাযাত্ৰা এটা কৰিলোঁ। আজি এতিয়া পতাকা উত্তোলন হ'ল আৰু এতিয়া সভাপতিয়ে সভা চলাই আছে। আকৌ 11:30 বজাত আমাৰ বিশিষ্ট অতিথি অজয় দেৱ আশিষ দাসগুপ্তা ছাৰ অজয় দত্ত ছাৰ আহি পাব। আমি তাৰে সেই আলোচনা চক্ৰ এটা হ'ব শ্ৰমিকৰ কি কল্যাণ কৰিব পাৰে শ্ৰমিকৰ ওপৰত যি শোষণ চলি আছে তাক ৰোধ কৰাৰ কাৰণে সেই আজি মিটিঙত সিদ্ধান্ত লোৱা হ'ব। বিশ্বৰ মেহনতি জনগণৰ দিৱস এই দিৱসত সকলো শ্ৰমিকে বিশ্বৰ শ্ৰমিকে ঐক্যবদ্ধভাৱে আজিৰ দিনটোত 8 ঘণ্টা শ্ৰম 8 ঘণ্টা বিশ্ৰাম 8 ঘণ্টা বিনোদন আমোদ প্ৰমোদ এই নীতিত আমেৰিকাৰ সেৱা মাৰ্কেটত এই যে 150 বছৰ আগতে শ্ৰমিকসকল শ্বহীদ হৈছিল যে সূৰ্য উদয়ৰ পৰা সূৰ্য অস্ত যোৱালৈ তেওঁলোকে কাম কৰিব লাগিছিল। তেওঁলোকে আন্দোলন কৰি কৰি যেতিয়া মানে মৃত্যুৰ মুখত পৰিছিল তেতিয়া তেওঁলোকৰ ৰক্তাক্ত পতাকাইদি আজি যে আমি ৰক্তাক্ত পতাকা ব্যৱহাৰ কৰোঁ সেই ৰক্তাক্ত পতাকা তেওঁলোকৰে নামত। গতিকে আজিৰ দিনটোত আমি বিশ্বৰ সকলো শ্ৰমিক ঐক্যবদ্ধভাৱে তেওঁলোকক পবিত্ৰ আত্মাৰ কাৰণে শ্ৰদ্ধাঞ্জলি জনোৱা হয় আৰু এই দিনটোত বিশ্বত যিমান মেহনতি জনগণ আছে সকলোৱে ঐক্যবদ্ধভাৱে পালন কৰে। আমি এই আজিৰ দিনটোৰ পৰাই আমি জনাব বিচাৰোঁ যেনেকৈ আগত ক'লা আইন আছিল সেই ক'লা আইন বৰ্তমান বিজেপি নেতৃত্বাধীন চৰকাৰে যে 4টা কোড আনিছে শ্ৰম সংহিতা এই শ্ৰম সংহিতাৰ জৰিয়তে আগৰ দৰে পুৰণা নীতিলৈ ঘূৰি যাব বিচাৰিছে। বৰ্তমান অৱস্থাত এনেকুৱা হৈছে যে ইণ্ডাষ্ট্ৰীবিলাকৰ হেডাৰ জাষ্ট যিবিলাক ইণ্ডাষ্ট্ৰী তাত 8 ঘণ্টাৰ জেগাত 12 ঘণ্টা 10 ঘণ্টা 16 ঘণ্টালৈ ডিউটি কৰাই আছে মানুহক। গতিকে আজিৰ দিনটোৰ পৰাই আমি এইটো ক'ব বিচাৰোঁ যিমান বৰমূৰীয়া আছে আৰু আপোনালোকে জানে যে সকলো নিৰ্মাণ শ্ৰমিকেই কৰে। বিশ্বৰ যিমান নিৰ্মাণ আছে সেই নিৰ্মাণবিলাক কিন্তু শ্ৰমিকেই কৰে। কিন্তু সেই শ্ৰমিকক যেতিয়া প্ৰাপ্যৰ পৰা বঞ্চিত কৰিব বা প্ৰাপ্যৰ পৰা দূৰত ৰাখিব বিচাৰিব তেতিয়া কোনো দেশ উন্নতি বা আগৰ ফালে নাযায়। আমি আমাৰ ইয়াতে 26 দফীয়া ডিমাণ্ড এটা আমি দিছিলোঁ চৰকাৰৰ ডিমাণ্ড আমি সকলো শ্ৰমিকৰ কাৰণে আৰু 2010ৰ 4 ডিচেম্বৰত আমাৰ এখন ইয়াতে এগ্ৰিমেণ্ট হৈ গৈছিল।